নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে। ইয়াতে 8টা ল ক্লাৰ্কৰ পোষ্ট মুকলি হৈছে, প্ৰিন্সিপাল চিট পোষ্ট হয় আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি থোৱা আছে, আপোনালোকে তাতে গোটেইখিনি চাই ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত অফিচিয়েল এডভাৰটাইজমেণ্টটো দি থোৱা আছে, আপোনালোকে চাই ল'ব। ইয়াতে যদি চাই তেতিয়াহ'লে পোষ্টটোৰ নাম হৈছে ল ক্লাৰ্কছ, নাম্বাৰ পোষ্ট 8টা আছে। দৰমহা যদি চাই তেতিয়া 30,000 টকাকৈ পাব দৰমহা। এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব, অনলাইন যোগে আবেদন কৰিব লাগিব। কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট ইন ল অৰ ডক্টৰেট ইন ল ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। তাৰপিছত দৰমহাটো গম পালে 30,000কৈ পাব। এজ লিমিটটো হৈছে ইউআৰৰ কাৰণে 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। OBC MOBCৰ কাৰণে 43, SC STP আৰু ST হিলছৰ কাৰণে 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। মই সকলোখিনি ডেছক্ৰিপশ্যনত দি থোৱা আছে, আপোনালোকে চাই ল'ব এবাৰ। অনলাইন আবেদনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, আপোনালোকে তাতে গৈ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটো হৈছে SC STP আৰু ST হিলছৰ কাৰণে 250 টকা আৰু বাকীখিনি কেণ্ডিডেটৰ কাৰণে 500 টকা, 500 ৰুপিজ আৰু 250 ৰুপিজ। ডেছক্ৰিপশ্যনৰ আপোনালোকে ডাউনলোড কৰি ল'ব সকলোখিনি, যোনখিনি অফিচিয়েল এডভাৰটাইজমেণ্ট আছে। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।